নমস্কাৰ আকৌ স্বাগতম জনাইছোঁ সকলোকে গতিকে যিকেইটা কোৱেশ্যন আমাৰ ৰৈ গৈছিল প্ৰথম ভিডিঅ'টোত গতিকে এতিয়া মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ আপোনালোকে প্ৰথম ভিডিঅ'টো চোৱা নাই যদি চাব তাতে আমি আজি পৰীক্ষাত অহা কোৱেশ্যনবোৰ ডিছকাছ কৰিছোঁ এইটো ভিডিঅ'ত আপোনালোকে ৰৈ যোৱা কোৱেশ্যনবোৰ আপোনালোকে পাই যাব গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কোনে কিমান নম্বৰ পালে পৰীক্ষাত শেষত মোক কমেণ্ট কৰি জনাব আৰু আপোনালোকে জানে আমাৰ যিকেইটা ক্লাছত ডিছকাছ কৰা হৈছে কোৱেশ্যন তাৰ ভিতৰতে কোৱেশ্যন আহিছে গতিকে কমন পৰিছে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান মৰম দিয়াৰ বাবে আৰু যিসকলে গেট 4 কাৰণে প্ৰিপেৰেশ্যন চলাব বিচাৰে বা গেট 3 গ্ৰেজুৱেশ্যন লেভেলৰ কাৰণে প্ৰিপেৰেশ্যন চলাব বিচাৰে তেওঁলোকে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে চ' আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু কিমানকেইটা আপোনালোকে কাৰেক্ট এনচাৰ কৰিব পাৰিলে আপোনালোকে মোক কমেণ্ট কৰি জনাব অ'কে চ' আৰম্ভ কৰিবলৈ লৈছোঁ ভিডিঅ'টো আমি এইকেইটা কোৱেশ্যন আজি পৰীক্ষাত দেখিবলৈ পাইছোঁ অ'কে প্ৰথম কুৱেশ্যনকেইটা মই আপোনালোক দিছিলোঁ গতিকে বাকি যিবোৰ কোৱেশ্যন ৰৈ গৈছিল সেইকেইটা কোৱেশ্যন মই এতিয়া আপোনালোকৰ কাৰণে লৈ আহিছোঁ অ'কে আপোনালোকে পৰীক্ষাত এইটো কোৱেশ্যন দেখিবলৈ পাইছে যে কোনখন দেশ সাগৰৰ উপকূলত অৱস্থিত আপোনালোকে কি এনচাৰ লিখিছে সেইটো মই নাজানিম কিন্তু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আফগানিস্তান মনত ৰাখিব গতিকে যদি আপোনালোকে ভুল কৰি দিছে তেনেহ'লে আপোনালোকৰ নিগেটিভ মাৰ্কত 0.25 মাৰ্ক কাটা গৈছে আৰু যদি শুদ্ধ লিখিছে তেনেহ'লে 1 মাৰ্কছ পাইছে অ'কে মনত ৰাখিব যে সাগৰৰ উপকূলত কোনখন দেশ অৱস্থিত আফগানিস্তান নেক্সট কুৱেশ্যন ৰাজ্যসভাৰ সভাপতি কোন সেইটো কুৱেশ্যন বহুতে ভুল কৰি থৈ আহিছে ৰাষ্ট্ৰপতি বুলি লিখি থৈ আহিছে একচুৱেলি সেইটো ৰাষ্ট্ৰপতি নহয় উপ ৰাষ্ট্ৰপতি ৰাজ্যসভাৰ সভাপতি সদায় উপ ৰাষ্ট্ৰপতি সেইটো মনত ৰাখিব পলিটিকেলৰ কুৱেশ্যন হয় আমি পলিটিকেল কুৱেশ্যনত বহুতবাৰ ডিছকাছ কৰিছোঁ এইটো কুৱেশ্যন যিসকলে আমাৰ প্ৰথমবাৰৰ পৰা আমাৰ চেনেলটোত আছে তেওঁলোকে গম পাব অ'কে চ' ৰাজ্যসভাৰ সভাপতি হৈছে কোন এতিয়া মনত থাকিব উপ ৰাষ্ট্ৰপতি গেট 4 আহিলে তোমালোকে এৰি থৈ নাহিবা নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন তোমালোকে হয়তো দেখিছা যে নয়নমণি শইকীয়া কোনবিধ খেলৰ লগত জড়িত অ'কে বা নয়নমণি শইকীয়াই খেলা খেলবিধৰ নাম কি অপশ্যনত বহুতকেইটা দেখা পাইছা বহুতে যিহেতু কিছুমান কালেক্ট কৰা হৈছে কুৱেশ্যনবোৰ গতিকে ডাইৰেক্টলি অপশ্যনবোৰ লৈ আহিব পৰা নাই ডাইৰেক্টলি এনচাৰটো মই দি দিছোঁ নয়নমণি শইকীয়া লন বলৰ লগত জড়িত লন বল অ'কে কিহৰ লগত জড়িত লন বলৰ লগত জড়িত কোন জড়িত নয়নমণি শইকীয়া চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা যদিহে ভাল লাগে নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ অসমে কাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে অ'কে অসমে কাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে অলৰেডি আমি অসমে আন্তঃৰাষ্ট্ৰীয় সীমা বুলি ক'লে ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী গতিকে অসমে মই যোৱাকালি নে পৰহি এটা ক্লাছত ডিছকাছ কৰিছোঁ গতিকে মই ডিছকাছ কৰা কুৱেশ্যনবোৰে আহিছে কমন আহিছে যিসকলে জানে চ' অসমে কাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে বাংলাদেশ আৰু ভূটান অ'কে বাংলাদেশ আৰু ভূটান দুখনৰ লগতে অসমে আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী শ্বেয়াৰ কৰে গতিকে নেক্সট এক্সামত আহিলে তোমালোকে এইটো ভুল নকৰিবা আৰু যিসকলে শুদ্ধকৈ লিখিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমালোকে ক্লাছটো মন দি চাইছে তাৰমানে নেক্সট কুৱেশ্যন প্ৰাচীন বেদখন কি প্ৰাচীন বেদ বুলি ক'লে বেদ আমাৰ কেইখন 4খন ঋগবেদ যজুৰ্বেদ সমবেদ অথৰ্ববেদ হয়নে এই 4খন বেদ আটাইতকৈ প্ৰথমতে অহা বেদ মানে প্ৰাচীন বেদ সেইখন হৈছে ঋগবেদ মনত ৰাখিব ভুল কৰিছা নেকি তোমালোকে ঋগবেদ হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন ডায়মণ্ড লীগ কিহৰ লগত জড়িত ডায়মণ্ড লীগৰ কথা আহিলে মই আপোনালোকক কৈছোঁ বিভিন্ন ধৰণৰ কাপ ট্ৰফি আৰু লীগৰ ওপৰত কুৱেশ্যন আহে গতিকে যোৱাকালি মই কাপৰ ওপৰত এটা ভিডিঅ' দিছিলোঁ তাৰ ওপৰত কুৱেশ্যন তোমালোকে ইয়াতে দেখা নাই গেট 3 তোমালোকে গ্ৰেজুৱেশ্যন লেভেলত সেইকেইটা কুৱেশ্যন দেখা পাব ভালকৈ চাই যাবা অ'কে চ' ডায়মণ্ড লীগ কিহৰ লগত জড়িত ডায়মণ্ড লীগ ট্ৰেক এণ্ড ফিল্ডৰ লগত জড়িত কোনে কোনে শুদ্ধ উত্তৰ লিখিছা ট্ৰেক এণ্ড ফিল্ড কমেণ্ট কৰা অ'কে মনত থাকিব ডায়মণ্ড লীগ কিহৰ লগত জড়িত ট্ৰেক এণ্ড ফিল্ডৰ লগত জড়িত নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ ভৈৰৱকুণ্ড সীমান্ত ক'ত লগ লাগি আছে ভৈৰৱকুণ্ডৰ সীমান্ত ক'ত লগ লাগি আছে কুৱেশ্যনটো এনেকৈ দেখা পাইছে হয়তো আপোনালোকে কিবা বেলেগকৈ দেখা পাইছে চ' এনচাৰটোত আপোনালোকে 3টাকৈ অপশ্যন দেখা পাইছে হয়নে 4টাকৈ অপশ্যন দেখা পাইছে 3টাকৈ চ' কাৰেক্ট এনচাৰটো হৈছে অসম ভূটান আৰু অৰুণাচল প্ৰদেশ মনত ৰাখিব অসম ভূটান আৰু অৰুণাচল প্ৰদেশ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ এইকেইটা কুৱেশ্যন মই জাষ্ট তোমালোকৰ কাৰণে লৈ আহিছোঁ চ' যদি তোমালোকে ভাল পাইছা ভিডিঅ'টো লাইক কৰি দিবা আৰু বেয়া পাইছা যদি নালাগে কৰিব হা যদি ভাল পাইছা বোলে বিশ্বাসী বন্ধু ছাৰে বহুত কষ্ট কৰিছে আমাৰ কাৰণে তেনেহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা নেক্সট কুৱেশ্যন এইটো কুৱেশ্যন তোমালোকে পৰীক্ষাত দেখা পাইছা লিখিও আহিছা কোনখন মহাদেশেৰে মকৰ ক্ৰান্তি আৰু কৰ্কট ক্ৰান্তি ৰেখা পাৰ হৈ যায় সেইখন হৈছে আফ্ৰিকা মহাদেশ মনত ৰাখিব আফ্ৰিকা কোনখন মহাদেশ হৈছে আফ্ৰিকা চ' ভুল কৰিছা নেকি তোমালোকে নেক্সট কুৱেশ্যন নেশ্যনেল ৱাৰ মেম'ৰিয়েল ক'ত আছে নেশ্যনেল ৱাৰ মেম'ৰিয়েল বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন ৱাৰ মেম'ৰিয়েল ক'ত আছে নেশ্যনেল নতুন দিল্লীত আছে একদম ইজি কুৱেশ্যন চ' যিকেইটা কুৱেশ্যন জিকেৰ পাৰ্টত আহিছে বহুত ইজি কুৱেশ্যন আহিছে মেথছতো ইজি আহিছে যদি তোমালোকে ট্ৰিকবোৰ ভালকৈ ইউজ কৰিব পাৰিছা ইংলিছততো ইজি আছে ক'বই নালাগে হা চ'
ইয়াৰ কাৰেক্ট এনসাৰ হৈছে নতুন দিল্লী নেক্সট কোৱেশ্চনটো আহিছে গ্ৰীণ সিগনেলে কি বুজায় একচুয়ালি গ্ৰীণ সিগনেল এই কোৱেশ্চনটো তোমালোকৰ ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিসকল আছে তেওঁলোকে বহুত ইম্পৰ্টেণ্ট হ'ব তেওঁলোকৰ কাৰণে যিসকলে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকে এই কোৱেশ্চনটো চাব লাগিব যে গ্ৰীণ সিগনেলে কি বুজায় ওকে মই স্পেশালি ড্ৰাইভাৰ পোষ্টৰ কাৰণে এটা ভিডিঅ' লৈ আহিম যিসকলে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল গ্ৰেড 3 তেওঁলোকৰ কাৰণে যেহেতু 29 তাৰিখে পৰীক্ষা হ'ব সো ড্ৰাইভাৰ পোষ্টৰ কাৰণে যিসকলে খাজু হৈ আছে তেওঁলোকে এনেকুৱা ধৰণৰ কোৱেশ্চন চাব লাগিব যে গ্ৰীণ সিগনেলে কি বুজায় গ্ৰীণ সিগনেলে কি বুজায় গ্ৰীণ সিগনেলে গো মানে যোৱাটো বুজায় যিসকলে গো লিখিছা গো ৱে লিখিছা ঠিক আছে ওকে গ্ৰীণ সিগনেলে আমাক কি বুজায় যোৱা তাৰ মানে ৰাস্তা ক্লিয়াৰ হ'ল নেক্সট কোৱেশ্চনটো আহিছো কোনটো কোম্পানীয়ে বাণিজ্যিক বাহন নবনায় গতিকে ইয়াতে আপোনালোকে অপচন কেইটা পাইছে মই আপোনালোকক অপচন চাই এইটো এনসাৰ দিব পাৰিম গতিকে অপচন কেইটা মই পোৱা নাই সো হয়তো টাটা মহেন্দ্ৰ আৰু কোনো এটা কোম্পানী আছে এইকেইটা আপোনাৰ বাণিজ্যিক বাহন বনায় কিন্তু নবনায় যেটো ইয়াৰ বিপৰীত আছে হেতু হ'ব এনসাৰ তোমালোকে কমেন্টত এনসাৰটো দিবা ইয়াৰ কাৰেক্ট এনসাৰটো কি লিখিছা হা নেক্সট কোৱেশ্চনটো আহিছো ভূমিকম্প ফলত সাগৰ তলিত সৃষ্টি হোৱা ঠোৰ নাম কি সৃষ্টি হোৱা টোৰ নাম কি ওকে আমি গম পাওঁ যে সাগৰৰ তলিত যেতিয়া ভূমিকম্প হয় তেতিয়া কিহৰ সৃষ্টি হয় সকলোৱে জানো সুনামিৰ সৃষ্টি হয় না গতিকে সৰু সৰু কোৱেশ্চন যিবোৰ তোমালোকে ভাবিছা এইবোৰ পৰীক্ষাত নাহে সেইবোৰে কোৱেশ্চন পৰীক্ষাত আহি আছে তোমালোকে হেতু কথা মন কৰিবা গতিকে ভূমিকম্পৰ ফলত সাগৰ তলিত সৃষ্টি হোৱা ঢৌৰ নাম কি সুনামি মনত ৰাখিবা নেক্সট কোৱেশ্চন সিন্ধু উপত্যকাত গঢ়ি উঠা সভ্যতাৰ নাম কি গতিকে সিন্ধু উপত্যকাত কি সভ্যতা গঢ়ি উঠিছে আমি সকলোৱে পঢ়িছো হিষ্টৰীত পঢ়িছো বাৰে বাৰে পঢ়িছো হয়নে মহেনজোদাৰো মনত ৰাখিবা মহেনজোদাৰো ওকে নেক্সট কোৱেশ্চন এই কোৱেশ্চনটো চোৱা XCI ৰোমান সংখ্যা এটা হা ৰোমান সংখ্যা এটা দিয়া আছে ৰোমান সংখ্যা নম্বৰটোৰ সংখ্যা কিমান এটোৱে আমাক সংখ্যাত কি বুজাইছে ৰোমান নাম্বাৰ দিয়া আছে তোমাক সংখ্যাত কনভাৰ্ট কৰিব দিছে সো তোমালোকে এটা কথা মন কৰিবা ৰোমান সংখ্যাৰ যিবোৰ লেফট সাইডে থাকে লেফট সাইডে যদি কিবা এটা ৰোমান সংখ্যা বহি যায় তেতিয়া সেই সংখ্যাটো আমি মাইনাস কৰিব লাগে গতিকে c মানে কি c মানে 100 হয়নে c মানে 100 গতিকে ইফালে কি থাকিল x মানে কি x এ ৰোমান সংখ্যা 10 বুজায় গতিকে মই কি কৈছিলো যদি লেফট সাইডে যদি ৰোমান সংখ্যাত কিবা এটা সংখ্যা বহে তেতিয়া আমি মাইনাস কৰিব লাগিব যদি ৰাইট সাইডে বহে আকৌ ইয়াতে এটা ফৰ্মুলা আছে লেফট সাইডে ডাঙৰ সংখ্যাৰ পিছফালে বহিব লাগিব সৰু সংখ্যাৰ পিছফালে নহয় হা সৰু সংখ্যাৰ পিছফালে বহিলে হেতু প্লাস হ'ব এটা ডাঙৰ সংখ্যাৰ পিছফালে যদি সৰু সংখ্যা বহে মানে ডাঙৰ সংখ্যা লেফট সাইডে যদি ৰোমান সংখ্যাৰ সৰু সংখ্যা বহে তেতিয়া আমি হেতু মাইনাস কৰিব লাগিব গতিকে c মানে হৈছে 100 আৰু x মানে হৈছে 10 আমি 100 ৰ পৰা 10 মাইনাস কৰি দিলে থাকিল কিমান 90 হয়নে 90 থাকিল আৰু ইফালে i মানে কি বুজায় 1 বুজায় গতিকে 91 মনত ৰাখিবা বহুত ইজি কোৱেশ্চন যিসকলে 91 লিখিছে কাৰেক্ট হৈছে নেক্সট কোৱেশ্চনটো আহিছো ভাৰতৰ পশ্চিমে থকা ৰাজ্যখনৰ নাম কি আমি যেহেতু মেপ চাব মই আগতে কৈছিল তোমালোকে মেপ চাই যাবা মেপ চোৱাটো কিমান প্ৰয়োজনীয় তোমালোকে ইতিমধ্যে গম পাইছা যে ভাৰতৰ পশ্চিম দিশে আমাৰ কোনখন ৰাজ্য আছে গুজৰাট আছে ওকে কি আছে গুজৰাটখন আমাৰ কোড আছে পশ্চিম দিশত আছে এইবাৰ তোমালোকে এক্সাম দিব গলে মেপখন চাই যাবা নেক্সট কোৱেশ্চনটো লাইছো ভাৰতৰ উত্তৰ পূব দিশত থকা পৰ্বতমালাখনৰ নাম কি ভাৰতৰ উত্তৰ পূব দিশত থকা পৰ্বতমালাখনৰ নাম হৈছে বৰাইল বাৰে বাৰে মই কৈয়ে আছো বৰাইল ৰেঞ্জ ওকে বৰাইল কিমান কেইটা মই ভিডিঅত কৈছো গতিকে শুদ্ধ উত্তৰটো হৈছে বৰাইল নেক্সট কোৱেশ্চন ৱাটাৰউল যুদ্ধত জড়িত ব্যক্তিজন কোন আছিল গতিকে ৱাটাৰউল যুদ্ধৰ বিষয়ে তোমালোকে নিশ্চয়কৈ পঢ়িছা গতিকে উত্তৰটো মই ভাবিছো তোমালোকে কৰিব পাৰিছা কাৰেক্ট এনসাৰটো হৈছে নেপোলিয়ন ওকে নেপোলিয়ন লিখিছা নহয় নেক্সট কোৱেশ্চনটো আহিছো ভূপৃষ্ঠৰ পৰা ওলোৱা গৰম পানী আৰু গেছৰ খুটক কি বুলি কোৱা হয় বা কি বুলি জনা যায় গতিকে ভূপৃষ্ঠৰ পৰা যিবিলাক গৰম পানী ওলাই আৰু গেছ ওলাই তাক কি বুলি কোৱা হয় গেইজাৰ বুলি কোৱা হয় কি বুলি কোৱা হয় গেইজাৰ মনত ৰাখিব ওকে নেক্সট কোৱেশ্চনটো আহিছো কোনটো ইভেন্টত ভাৰতে 2020 ৰ টকিঅ অলিম্পিকত পদক লাভ কৰা নাছিল আমাক কি কৈছে 2020 ত যেহেতু টকিঅত অলিম্পিক হৈছিল হা টকিঅত যেহেতু এটো কোৱেশ্চন কিতেবা বেলেগ ধৰণে পৰীক্ষাত আহিব পাৰে যে 2020 ত টকিঅত কি হৈছিল অলিম্পিক হৈছিল বা অলিম্পিক 2020 ত ক'ত হৈছিল টকিঅত হৈছিল এনেকৈ মনত ৰাখি দিবা হা কোৱেশ্চনটো সো কোনটো ইভেন্টত ভাৰতে 2020 ৰ টকিঅ অলিম্পিকত পদক লাভ কৰা নাছিল টাইকোৱাণ্ডো মনত ৰাখিবা টাইকোৱাণ্ডো ওকে নেক্সট কোৱেশ্চনটো আহিছো এন্ডিছ পৰ্বত ক'ত আছে এন্ডিছ পৰ্বতৰ নাম নিশ্চয়কৈ শুনিছা এন্ডিছ পৰ্বত ক'ত আছে দক্ষিণ আমেৰিকাত আছে নিশ্চয়কৈ মই ভাবিছো তোমালোকে শুদ্ধ উত্তৰ কৰিব পাৰিছা নেক্সট কোৱেশ্চন দীপা কৰ্মকাৰ কি খেলৰ লগত জড়িত এটা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দীপা কৰ্মকাৰ কি খেলৰ লগত জড়িত মহিলাৰ আৰ্টিষ্ট জিমনাষ্ট নিশ্চয়কৈ তোমালোকে অপচনত এইটো দেখা পাইছা যদি এইটো দেখা পাইছা তেনেহলে এইটো কাৰেক্ট আনসাৰ ওকে নেক্সট কোৱেশ্চনটো আহিছো এইটো কোৱেশ্চন বহুত ইম্পৰ্টেন্ট তোমালোকে হয়তো কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন তোমালোকে চাই গৈছা দে
NRLM গতিকে দে NRLMত এই দে শব্দটোৰ ফুল মিনিং কি বা ফুল ফৰ্ম কি তোমালোকক সুধিছে দে মানে কি বুজাইছে দে বুজাইছে দীনদয়াল অন্ত্যোদয় যোজনা এইটো মই অলৰেডি ডিসকাস কৰিছোঁ হয়নে অলৰেডি স্কিমত ডিসকাস কৰিছোঁ আমি স্কিমৰ ওপৰত যিবিলাক ভিডিও দিয়া আছে এটা সেপাৰেট ভিডিও দিয়া আছিল স্কিমৰ ওপৰত যে কোনবিলাক স্কিম চৰকাৰে আনিছিল আৰু কোনবিলাক স্কিমৰ সম্পূৰ্ণ নাম কি গতিকে আমি ডিসকাস কৰিছোঁ গতিকে দীনদয়াল অন্ত্যোদয় যোজনা ওকে নেক্সট কোৱেশ্চনটো আহিছোঁ গীতা প্ৰেছ ক'ত আছে গীতা প্ৰেছ নিশ্চয়কৈ নাম শুনিছা গীতা প্ৰেছ ক'ত আছে উত্তৰ প্ৰদেশত আছে ওকে মনত ৰাখিবা নেক্সট কোৱেশ্চন দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ঐক্য বাহিনীত কোনখন দেশ আছিল গতিকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মনত ৰাখিবা জাপান আছিল গতিকে তোমালোকে বহুতে এইটো কোৱেশ্চন ভুলকে কমেন্ট কৰিছা ভুলকে আনসাৰ দিছা মই তোমালোকক শুদ্ধটো কৈ দিছো জাপান ওকে নেক্সট কোৱেশ্চন এংকৰ ৱাট ক'ত আছে এংকৰ ৱাট ক'ত আছে কোনোবা আনসাৰটো দিব পাৰিবা শুদ্ধটো হৈছে কম্বোডিয়া ওকে সো তোমালোকে এইকেইটা কোৱেশ্চন কৰিছা নেক্সট কোৱেশ্চনটো হৈছে প্ৰবাল প্ৰাচীৰ কোন মহাদেশত অৱস্থিত প্ৰবাল প্ৰাচীৰ কোনখন মহাদেশত আছে তোমালোকে এই কোৱেশ্চনটো দেখিব বিচাৰা আৰু তোমালোকৰ যদি বাকি কেইটা কোৱেশ্চন লাগে তেনেহলে আমাৰ ফাৰ্স্ট পাৰ্টত এটা ভিডিও দিয়া আছে তাতে আমি 25টা কোৱেশ্চন ডিসকাস কৰিছো আৰু ইয়াতে 26টা কোৱেশ্চন লৈ আহিছো যিকিটা তোমালোকে কমেন্ট কৰি মোক জনাইছা আৰু যদি কিবা কোৱেশ্চন আছে মোক কমেন্ট কৰি জনাবা মই নিশ্চয়কৈ ভিডিও লৈ আহিম তোমালোকে কি আনসাৰ কৰিছা তাৰ লগত মিলাই চাবা ওকে সো প্ৰবাল প্ৰাচীৰ কোন মহাদেশত অৱস্থিত অষ্ট্ৰেলিয়াত অৱস্থিত সো আশা কৰিছো তোমালোকে শুদ্ধটো কৰিব পাৰিছা আৰু তোমালোকৰ এক্সামটো ভাল কৈছে গতিকে এতিয়া আহিল কাট অফ মাৰ্ক যেটো এক্সাম পেপাৰ আছিল 150 হয়নে আৰু এক্সাম ইমান টানো অহা নাই তোমালোকে যিমান টান বুলি ভাবিছা বহুত ইজি আহিছে গতিকে 120 30 কাট অফ যাব তোমালোকে থৈ দিয়া 120 প্লাস 30 ভিতৰত কাট অফ যাব গতিকে তোমালোকে সেইখিনি কথা মন কৰিবা আৰু ভয় কৰিব নালাগে যদি ভালকে লিখিছা নিশ্চয়কৈ তোমালোকৰ ৰিজাল্ট ভাল হ'ব নেক্সট এক্সাম কেতিয়া আছে তাৰ কাৰণে ভালকৈ প্ৰিপাৰেচন কৰা সকলোকে মোৰ ফালৰ পৰা পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো আৰু লগতে আগন্তুক পৰীক্ষাৰ কাৰণে শুভেচ্ছা জ্ঞাপন কৰিছো বিশেষকৈ বন্ধু ভিডিঅ'বোৰ চাই থাকিবা ক্লাছবোৰ কৰিবা আমি ড্ৰাইভাৰ পোষ্টৰ ক্লাছ আনিম গেট 4 ক্লাছ আনিম আৰু যেহেতু 29 তাৰিখে পৰীক্ষাত অনুষ্ঠিত হ'ব বুলি আমি কিছুমান কোৱেশ্চন আমি চাম সো সকলোকে ধন্যবাদ জ্ঞাপন কৰি আমাৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো অন্যটা ভিডিঅ'ত আকৌ লগ পাম প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় অসম